নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। প্ৰথম খবৰটো আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। এখন অফিচিয়েল জাননী বৰপেটা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আৰু জাননীখনৰ বিষয়বস্তু হৈছে আপোনালোকে স্ক্ৰীনত দেখিছে। ইট ইজ hereby inform all the employees under Borpeta district including teaching and non-teaching staff who are working as temporary adjustment or attachment or who have been rendering their service other than original place of posting to join their original place of posting immediately. অৰ্থাৎ যিসকল এটাচমেণ্টত বেলেগ স্কুলত আছে, টিচিঙেই হওক বা নন টিচিং, তেওঁলোকক অতি সোনকালে নিজৰ অৰিজিনেল প্লেচ অফ পোষ্টিঙত জইন কৰিবৰ কাৰণে কোৱা হৈছে নিৰ্দেশনাটোত। Where is all the previous order regarding temporary adjustment or attachment or rendering their service in anywhere other than original place of posting are deemed to be invalid. অৰ্থাৎ তেওঁলোকক অৰিজিনেল প্লেচ অফ পোষ্টিঙত অতি শীঘ্ৰে যোগ কৰিবৰ কাৰণে ইনস্পেক্টৰ স্কুলৰ ফালৰ পৰা নিৰ্দেশনাটি প্ৰদান কৰা হৈছে। এতিয়া আহিছোঁ দ্বিতীয়টি খবৰলৈ, যিটো টিউটৰসকলৰ লগত জড়িত আৰু ভেঞ্চাৰ স্কুলৰ লগত জড়িত। সুদীৰ্ঘ 1.5 বছৰ সময় অপেক্ষা কৰাৰ পাছতো কেবিনেট সিদ্ধান্ত কাৰ্যকৰী নকৰি ৰাজ্যৰ প্ৰাথমিক শিক্ষানুষ্ঠান তথা শিক্ষকৰ সৈতে কৰা প্ৰতাৰণাত ক্ষুব্ধ হৈ পৰিছে প্ৰাথমিক শিক্ষকসকল। প্ৰাথমিক বিদ্যালয়ত পদ সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে দেখুওৱা গুৰুত্বহীনতাক আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মেইলযোগে শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰদান কৰিছে। সেয়াই নহয়, শিক্ষামন্ত্ৰীয়ে দিয়া ৰাজহুৱা প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে শিক্ষক সন্মিলনীয়ে 15 দিনৰ সময়সীমাও নিৰ্ধাৰণ কৰি দিছে স্মাৰক পত্ৰযোগে। উল্লেখযোগ্য যে 2023 চনৰ মে' মাহৰ পৰা চলোৱা ধাৰাবাহিক প্ৰতিবাদৰ ফলত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিত ন্যায্যতাক মানি লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল কেবিনেট সিদ্ধান্ত, আৰু এই সিদ্ধান্তৰ লগত আৰোপ কৰা চৰ্তক ৰাজ্যৰ শিক্ষক সমাজে গ্ৰহণ কৰা নাই যদিও কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ আশা পুহি ৰাখিছিল যদিও 1.5 বছৰ সময় অতিক্ৰম হোৱাৰ পিছতো কেবিনেট সিদ্ধান্ত আজিলৈকে কাৰ্যকৰী নহ'ল। এই সন্দৰ্ভত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু প্ৰধান সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষৰ 25 জুলাইত সন্মিলনীৰ হাইলাকান্দিৰ অধিৱেশনত অংশ লৈ কেবিনেট সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকৰী কৰা আৰু বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ আৰু অন্যান্য দাবীসমূহ সম্পৰ্কত শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি ৰাজহুৱা সভাত ঘোষণা কৰিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে। উক্ত ঘোষণাৰ 6 মাহ পাৰ হোৱাৰ পিছতো শিক্ষামন্ত্ৰীয়ে গ্ৰহণ নকৰিলে কোনো পদক্ষেপ। ৰাজ্য চৰকাৰৰ এনে হুমুকা বিচৰা নীতিত প্ৰাথমিক শিক্ষকে পুনৰ তেওঁলোক বঞ্চিত হোৱাৰ সম্ভাৱনাক লৈ সংশয় ব্যক্ত কৰাৰ লগতে এই ক্ষেত্ৰত তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণৰ কাৰণে দাবী জনাইছে। ইয়াৰ উপৰিও তেওঁলোকে স্নাতক শিক্ষকৰ 8,700 গ্ৰেড পে ঘূৰাই দিয়া, পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচা কমোৱা, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ আৰ্জিত ছুটিকে ধৰি বিভিন্ন প্ৰাপ্য আদায় দিয়াৰ ক্ষেত্ৰত ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীক ৰাজহুৱাভাৱে তেওঁলোকে যি ঘোষণা কৰিছিল সেয়া কাৰ্যকৰী নোহোৱাটো দুৰ্ভাগ্যজনক বুলি তেওঁলোকে মত পোষণ কৰিছে। আৰু প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এক বিবৃতিত স্পষ্ট কৰি দিছে যে বিদ্যালয় প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকে 15 দিনৰ সময়সীমা শিক্ষা বিভাগ তথা ৰাজ্য চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পুনৰ সংগ্ৰামমুখ হ'বলৈ বাধ্য হ'ব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰো হস্তক্ষেপ কামনাৰে এক স্মাৰক পত্ৰও সন্মিলনীয়ে তেওঁলোকে প্ৰেৰণ কৰিছে। এতিয়া আহিছোঁ চৰকাৰৰ টিউটৰ মঞ্চৰ লৈ অন্য এটা বাতৰি। ভেঞ্চাৰ স্কুল প্ৰাদেশিকীকৰণৰ নামত শিক্ষকসকল টিউটৰ হিচাপে তেওঁলোকক দি 2021 চনৰ 5 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ সৰব হ'ল সদৌ অসম টিউটৰ মঞ্চ। 5 ফেব্ৰুৱাৰী দিনটোক প্ৰতাৰণাৰ দিন হিচাপে পালন কৰি অহা টিউটৰসকলে তেওঁলোকে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সভাপতি আৰু সম্পাদকে আক্ষেপ প্ৰকাশ কৰে যে শিক্ষকসকলে টিউটৰ সজাই এক সীমিত মজুৰিৰে যি চৰকাৰীকৰণ কৰা হৈছিল সেই আৱস্থানিৰ পৰা এতিয়াও শিক্ষকসকল মুক্ত হ'ব পৰা নাই। টিউটৰ হিচাপে 10,800 টকা মাহিলী বেতন হিচাপে তেওঁলোকে লাভ কৰে আৰু 2021 চনৰ 30 জানুৱাৰীত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল যদিও পৰৱৰ্তী সময়ত টিউটৰসকলৰ বেতন বৃদ্ধিৰ কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে চৰকাৰে। সেই সময়ত চৰকাৰখনে পৰ্যায়ক্ৰমে শিক্ষক মৰ্যাদাৰ উন্নীতকৰণ অথবা বেতন বৃদ্ধিৰ আশ্বাস দিয়াৰ লগতে এককালীন পেঞ্চনৰো ঘোষণা কৰা হৈছিল। অথচ যোৱা 4 বছৰ এই টিউটৰসকলৰ আবেদন নিবেদন অনুনয় বিনয়ৰ প্ৰতি কোনো ধৰণৰ তেনেধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁলোকে মত পোষণ কৰিছে।
গতিকে চৰকাৰৰ সেইকাৰণে এই দাবীসমূহ পূৰণৰ কাৰণে ২৬ ডিচেম্বৰ দিছপুৰ চলো আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল যদিও শিক্ষামন্ত্ৰীৰ আহ্বানক্ৰমে টিউটৰসকলে আলোচনাত মিলিত হৈছিল আৰু তেওঁলোকৰ দাবীসমূহৰ বিষয়ে আলোচনাও কৰিছিল। গতিকে তেওঁলোকে আশা কৰিছে যে আগন্তুক যি বাজেট আছে বাজেটত নিশ্চয় তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব বুলি তেওঁলোকে আশা কৰিছে শিক্ষা বিভাগৰ ফালৰ পৰা, বিশেষতঃ যিসকল টিউটৰ নিযুক্ত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত। আৰু আগন্তুক যিহেতু বাজেট অধিৱেশন আহি আছে এই বাজেটত তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব বুলি তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে। ইয়াৰ উপৰিও ভেঞ্চাৰ শিক্ষকৰ সমস্যা, টিউটৰসকলৰ যি সমস্যা সেই সমস্যাসমূহ যাতে অতি শীঘ্ৰে তেওঁলোকক সমাধান কৰা হয় তাৰো দাবী জনাইছে। আৰু শিক্ষকক মৰ্যাদাৰে উন্নীতকৰণ অথবা বেতন বৃদ্ধিৰ আশ্বাস দিয়াৰ লগতে এককালীন পেঞ্চনৰ ঘোষণা কৰা হৈছিল। চৰকাৰৰ প্ৰতিবাদতে এনেধৰণৰ প্ৰবঞ্চনাৰ প্ৰতিবাদতে বিগত ২৬ ডিচেম্বৰ দিছপুৰ চলো আন্দোলন কাৰ্যসূচী হৈছিল যদিও শিক্ষামন্ত্ৰীৰ আহ্বানক্ৰমে টিউটৰসকলে আলোচনাত মিলিত হৈছিল আৰু এই আলোচনাও পৰৱৰ্তী সময়ত অসাৰ প্ৰতিপন্ন হয়। অৰ্থাৎ ৯০ দশকতে বিদ্যালয়সমূহত নিযুক্ত পোৱা শিক্ষকসকলকো প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত তেওঁলোকৰ যিহেতু DLED বা BEd টেটৰ অৰ্হতা বাধ্যতামূলকভাৱে আৰোপ কৰা হ'ল আৰু ইতিমধ্যে ৰাজ্যৰ কেইবাশও টিউটৰে অৱসৰ গ্ৰহণ কৰিছে। বহুতৰ মৃত্যু হৈছে যদিও পেঞ্চনৰ নামত তেওঁলোকে এটা ফুটা কৰি লাভ কৰা নাই। গতিকে তেওঁলোকৰ দাবী সেয়েহে অসম সন্মিলিত টিউটৰ মঞ্চই ৰাজ্য চৰকাৰলৈ ১৫ ফেব্ৰুৱাৰীলৈ অপেক্ষা গ্ৰহণৰ সিদ্ধান্ত লৈছে আৰু এই সময়ছোৱাৰ ভিতৰত টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰাৰ মৰ্যাদা যাতে প্ৰদান কৰা হয়, সমকৰ্মৰ বাবে সম বেতন যাতে প্ৰদান কৰা হয়, টিউটৰসকলৰ বাবে অৱসৰকালীন পেঞ্চন ১০ লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰা, প্ৰাদেশিকৰণযোগে হোৱা চৰকাৰী নিযুক্তিকৰণৰ ক্ষেত্ৰত টেট বা BEdৰ প্ৰয়োজনীয়তা প্ৰত্যাহাৰ কৰক আৰু আগ্ৰহী টিউটৰসকলৰ বাবে সেৱাৰত প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা, DLED বা BEd প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা প্ৰদান কৰা। এই দাবীৰে ৰাজ্য চৰকাৰে শিক্ষা বিভাগক তেওঁলোকে সময়সীমা বান্ধি দিছে টিউটৰ সন্মিলিত মঞ্চই। এতিয়া আহিছোঁ আমি অন্য এটা খবৰলৈ, যিটো কৰোণা কালৰ ১৮ মাহৰ DA সম্পৰ্কত। আপোনালোকে নিশ্চয় দেখিছে লোকসভাত প্ৰশ্ন কৰা হৈছিল ৩ ফেব্ৰুৱাৰী ২০২৫ তাৰিখত আৰু প্ৰশ্নটো ১৭২ নং প্ৰশ্ন শ্ৰী আনন্দ ভাদুৰীয়াই এই প্ৰশ্নটো কৰিছিল। তিনিটা প্ৰশ্ন তেওঁ কৰিছিল। প্ৰথম প্ৰশ্নটো আছিল যে ৱেডাৰ ডিয়াৰনেছ এলাৱেন্স এণ্ড ডিয়াৰনেছ ৰিলিফ ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড পেঞ্চনাৰ ডিউৰিং দি COVID-19 ৱেৰ উইথহেল্ড ফৰ 18 months বাট নট চিজ। তেওঁলোকে সুধিছে যে উইথহেল্ড কৰা হৈছিল কিন্তু চিজ কৰা হোৱা নাছিল নেকি ১৮ মাহৰ যি DA দিয়াৰৰ কথা কোৱা হৈছে কৰোণা কালৰ। ২ নম্বৰ প্ৰশ্নটো সুধিছে ইফ চ' দি ডিটেইলছ দেয়াৰঅফ এণ্ড দি ৰিজনছ ফৰ ইটছ চিজাৰ বাই দি গভৰ্ণমেণ্ট। যদি কৰা হৈছিল কি কাৰণে চিজাৰ কৰা হৈছিল, চিজ কৰা হৈছিল চৰকাৰৰ দ্বাৰা। চি নম্বৰ প্ৰশ্নটো ৱেডাৰ দি গভৰ্ণমেণ্ট would release the same to ensure spending by the government employees and thereby help boosting of faltering economy of the country। আৰু অথবা ৩ নম্বৰটো হৈছে যে তাক প্ৰদানৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি। ডি নম্বৰটো ইফ চ' ডিটেইলছ দেয়াৰঅফ কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি। ৫ নম্বৰ প্ৰশ্নটো ইফ নট ৰিজনছ দেয়াৰঅফ তাৰ কাৰণ কি। উত্তৰ আহিছিল এনেধৰণৰ এ আৰু বিৰ কাৰণে ডিচিশ্যন টু ফ্ৰিজ দি 3 ইনষ্টলমেণ্ট অফ ডিয়াৰনেছ এলাউন্স DA ডিয়াৰনেছ ৰিলিফ DR টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ পেঞ্চনাৰ ডিউ ফ্ৰম 1/1/2020 to 1/7/2020 and 1/1/2021 was taken in the context of COVID-19। অৰ্থাৎ ১৮ মাহৰ যি DA COVID-19ৰ কনটেক্সত লোৱা হৈছিল which causes economic disruption so as is pressures on government finances। চৰকাৰৰ বিত্তীয় নাটনি দূৰ কৰিবৰ কাৰণে এইখিনি কৰা হৈছিল বুলি কৈছে। আৰু চি নম্বৰ প্ৰশ্নৰ উত্তৰ দিছে নো আৰু ডি নম্বৰ দিছে ডজ নট এৰাইজ, তেনে প্ৰশ্ন নাহে বুলি কৈছে। ই নম্বৰ প্ৰশ্নৰ উত্তৰ দিছে দি এডভাৰ্ছ ফাইনেন্সিয়েল ইম্পেক্ট অফ পেণ্ডেমিক ইন 2020 এণ্ড দি financial of welfare measure taken by the government had a fiscal spill over beyond the financial year 2021. Therefore, areas of DR were not considered feasible। আৰু সেইকাৰণে কোৱা হৈছে যে ইকনমিৰ যি অৰ্থনীতি যি শোচনীয় পৰিৱেশ হৈছিল তাক জোৰা মাৰিবৰ কাৰণে কৰা হৈছিল আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে তাক প্ৰদান কৰাৰ কোনো ব্যৱস্থা বা তেনে সিদ্ধান্ত বৰ্তমানলৈকে গ্ৰহণ কৰা নাই। গতিকে আজিৰ এই ভিডিঅ'টোত এই গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকলৈ আগবঢ়াই দিলোঁ। ধন্যবাদ।